চক্ৰ বিষয়াৰ কাৰ্যালয় নহয় যেন টকা বুটলা অফিচে। বছৰ 3বাৰকৈ দুৰ্নীতি বিৰোধী অভিযান চলা এটা অফিচ। নগৰবেৰাৰ ৰাজু চক্ৰ বিষয়াৰ কাৰ্যালয়ে গঢ়িছে নতুন অভিলেখ। মণ্ডলে মণ্ডলে সোমাইছে ৰঙা ঘৰত। এটা চৰকাৰী কাৰ্যালয়ৰ আচক কাহিনী। নগৰবেৰাৰ এটা চক্ৰ বিষয়াৰ কাৰ্যালয়টো যেন ধন ঘটাৰ আড্ডা হৈ পৰিছে। সৰ্বসাধাৰণ লোকৰ পৰা ধন ঘটাত লাগি গৈছে লাট মণ্ডলৰ পৰা কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীয়ে। মাটিবাৰী সংক্ৰান্তীয় প্ৰতিটো কামৰ বাবে হাজাৰ হাজাৰ টকা লৈ কাৰ্যালয়টো এই মুহূৰ্তত হৈ পৰিছে চৰ্চিত। কিয়নো ইয়াৰ কাৰণ জানিলে আপুনিও আচৰিত নহৈ নোৱাৰে। এই কাৰ্যালয়টোত 3বাৰকৈ চলিছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। কাৰণ কাৰ্যালয়টোত যিমানগৰাকী লাট মণ্ডল নিয়োগ হৈছে গোটেই কেইগৰাকীয়ে উপৰিঞ্চি ধন লোৱাত পাৰ্গত। প্ৰথমে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই দুগৰাকীকৈ লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছিল। কিন্তু মৰখকুৱা লাট মণ্ডলৰ যেন ইয়াৰ পৰা একো শিক্ষাই নহ'ল। এইবাৰো অনুপ চৌধুৰী নামেৰে এগৰাকী লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাৰ জালত ঘোচ লৈ থাকোঁতে হাতে লোটে ধৰা পৰে। আনহাতে খামেৰী কল্যাণপুৰ গাঁৱৰ গাঁও প্ৰধান হজৰত আলীকো গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। সঘনাই হোৱা এই কাৰ্যৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে নগৰবেৰাৰ সৰ্বসাধাৰণ ৰাইজ। তেওঁলোকে আশা কৰি আছে যে ইয়াৰ পাছত আৰু কোনো লাট মণ্ডলে দুৰ্নীতিৰ কাৰ্যত লিপ্ত নহ'ব। তেওঁলোকৰ এই আশা পূৰণ হ'বনে সেয়া সময়হে ক'ব। নাই তাৰমানে আমাৰ মাটিটো অনুপ চৌধুৰী ছাৰক আমি কাৰোবাৰ কৈছোঁ যে 1 চনা মাটি বোলে কোনো বোলে ভেলু নাই, এনেকৈ আমাক ভাবকি দি তাৰমানে বেলেগ আমাৰ নামৰ মাটি বেলেগক কাটি দিছে। হবিবাৰৰ নামত দিছে 1 বিঘা, বাৰণাচা কম 1 বিঘা আৰু বেলেগ আজলক মজুত দি আৰু মোচাৰ মাটিত সোমাইছে আৰু বেলেগৰ মাটিত এনেকৈ মাটি সোমাই দি আমাৰ নামৰ মাটি বেলেগক কাটি দি তাৰমানে মেদিবই তাহাৰ নাম উঠাই দি থৈ দিছে আমাৰ মাটি। এইটো এই ফাৰ্ষ্ট যে বসন্তৰ সময়ৰ ঘটনা। টাকাও লৈছে মোৰ পৰা, তাৰমানে দালালে দি তাৰমানে মিলামিলি কৰি 20,000 টকা মোৰ পৰা লৈছে অনুপ চৌধুৰী। এই হবিবাৰ জড়িত লৈছে। হবিবাৰ কি কৰে? হবিবাৰ ইয়াতে দালালগিৰি কৰিছে। হবিবাৰো আৰু বাৰেকে বখৰা দিয়া। আমাৰ চাৰ্কেল অফিচত এনেকুৱা মানে টকা লেনদেনৰ ক্ষেত্ৰত এজন মানুহ ধৰা পৰিলে, কিন্তু ইয়াৰ আগতো বহুত কেইজনক ধৰিছে আৰু লৈ গৈছে। আমাৰ নগৰবা অঞ্চল এই প্ৰথম নহয়, ইয়াৰ আগতো হৈছে। তো আমি আশা কৰিম যে এনেকুৱা ঘটনা যাতে আৰু ফাৰ্দাৰ নহয়, তাৰ কাৰণে আমি কামনা কৰোঁ যে চৰকাৰে যিমান কঠোৰ পদক্ষেপ লয়, কিন্তু কি সুৰঙা দি আৰু এইবিলাক কাম হৈ থাকে, মানুহৰ ভয় ভীত নোহোৱা হৈ গৈছে নেকি? ধৰাটোৱে ডাঙৰ কথা নহয়, কিন্তু যাতে এইটো পাৰ্মানেণ্ট নিৰ্মূল হয় তাৰ কাৰণে আমি কামনা কৰোঁ যে আমাৰ অঞ্চলত যাতে এনেকুৱা আৰু দ্বিতীয় দিন আৰু এনেকুৱা ঘটনা নহয়। নগৰবেৰাৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।